হাই গাইছ, এয়া মই আছোঁ ৰাজস্থানৰ চিক্কাৰ জিলাত, চিকাৰ। আৰু এতিয়া ইয়াতে গধূলি হৈছে, ছানছেট হৈছে। এইফালে আপোনালোকে মন্দিৰৰ প্ৰাৰ্থনা চলি আছে, তাৰ মাত শুনিব পাৰে। এইটো দূৰ পাহাৰখন দেখিছে চাগে, আৰাৱলী হিলছ। আৰাৱলী হিলছ, দিল্লী, গোটেই দিল্লীখনে আৰাৱলী হিলছত বহা নে চিটিখন আৰাৱলী হিলছত আছে। আৰু গুজৰাটলৈকে গৈছে আৰাৱলী হিলছ। আৰু এইফালে ছানছেট হৈছে, প্ৰায় 7:38 হৈছে আৰু ছানছেট হৈ আছে। এয়া অসমততো হ'লেই মানুহ শুব হ'ল, কিন্তু ইয়াতে এতিয়া হৈছে ছানছেট। টাইম জোনৰ কথা আছেতো, 2 ঘণ্টা পিছ পৰি থাকে। অসমত সোনকালে ৰাতিপুৱা হয় 2 ঘণ্টা, আৰু ৰাজস্থানত 2 ঘণ্টা দেৰিকৈ বেলি ওলায় আৰু বেলি মাৰ যায়। এইটোৰ ওপৰতো ডিবেট চলি আছে, হয়তো চাগে এদিন হ'বগৈ 2টা টাইম জোনত ইণ্ডিয়া ডিভাইড হ'ব। চাওক কি হয়, সময়ৰ কথা আছে, বহুতখিনি কথা আছে, এডমিনিষ্ট্ৰেশ্যনৰো কথা আছে। এইবিলাক ইমান সহজ নহয় কৰাটো। আমি সাধাৰণ মানুহে ভাবোঁ কৰি দিব লাগে, কৰিব নালাগে, কিন্তু যিয়ে চকীত বহি আছে, যিয়ে কৰে, তেখেতলোকৰ কাৰণে এইটো বহুত সৰু কথা নহয়। বাকী চাওক চিটিখন কেনেকুৱা লাগিছে জনাব। এনেকৈ ভিডিঅ' আৰু আহি থাকিব আপোনালোকলৈ। ধন্যবাদ। জয় অসম।